ৰাজ্যত ৰঙালীৰ ব্যাপক উৎসাহ কি নামনি কি উজনি এতিয়া সকলোতে দেখিবলৈ পোৱা গৈছে ৰঙালীক লৈ ব্যাপক উৎসাহ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বসন্তৰ বা লাগি বহাগৰ বতৰ পোৱাৰ লগে লগে প্ৰতিজন অসমীয়াৰ গা হাতখন আঠখন হৈ পৰিছে ৰাজ্যৰ চৌপাশে এতিয়া কেৱল উখল মাখল পৰিৱেশ গাঁৱে ভূঞে উখল মাখল পৰিৱেশ অসমীয়াৰ বাপুতি শাসন আৰু ৰঙালী বিহুৰ আজি যিহেতু প্ৰথম দিন আজি গৰু বিহুৰ দিনা পুৱা পৰম্পৰাগতভাৱে গৰুক গা ধুৱালে মাহ হালধিৰে আৰু আমি নগাঁৱৰ দৃশ্য দেখাব বিচাৰিছো এয়া নগাঁৱৰ দৃশ্য আপোনালোকক দেখাই আছো বীৰেন বৰা আপোনাৰ কাষলৈ যাবলৈ বিচাৰিছো সামগ্ৰিক পৰিৱেশ কি দেখাব যেহেতু আজি গৰু বিহুৰ দিনা দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আসলতে ৰাজ্যত জুৰি দেখিবলৈ পোৱা গৈছে আপুনি কি দেখাব নগাঁৱৰ পৰা সামগ্ৰিক পৰিৱেশ বীৰেন বৰা নিশ্চয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে পুৱাৰ ভাগতে দেখা পোৱা গৈছিলে যে অসমীয়াৰ যি চহা অসমৰ প্ৰতিঘৰ গৃহস্থীয়ে নিজৰ গোধনক নোৱাই ধুৱাই পুখুৰী নাদত নোৱাই ধুৱাই মেল দিছিলে আৰু বিয়লি যি গোধান অহাৰ পিছতে হুঁচৰি গোৱাৰ পৰম্পৰা আৰু এই মুহূৰ্তত গৃহস্থই হুঁচৰি আদৰি আনিছে আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছে যে এনেদৰে হুঁচৰি চোতালত জুৰিছে আৰু আমি তাৰ পৰিৱেশ দেখুৱাইছোঁ এয়া মাছ পুতনিৰ পৰিৱেশ আমি দেখুৱাইছোঁ গজলা সত্ৰৰ যি শাখা আছে আৰু সেই শাখাত দেখিবলৈ পোৱা গৈছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লগতে উৰিয়া গাঁৱৰ শতাধিক ৰাইজ গোপিনী আহি সত্ৰৰ চোতালত এনেদৰে হুঁচৰি পৰিৱেশন কৰিছে আৰু আমি তাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু এয়াই হৈছে চহা অসমীয়াৰ চোতালৰ পৰিৱেশ যে গৰু বিহুৰ দিনটোত যদি আপুনি ইতিমধ্যে উল্লেখ কৰাৰ দৰে দেখিবলৈ পোৱা যায় যে পুৱা গোধনক নোৱা ধোৱাৰ পিছত দুপৰীয়া মেলি দিয়ে আৰু তেতিয়াই সকলোৱে একচুৱেলি হুঁচৰিৰ কাৰণে সকলো সাজু হৈ উঠা দেখিবলৈ পোৱা যায় আৰু গৃহস্থীয়ে যিদৰে গৰুক জাক দি গোহালিত ৰহাই ন পঘাৰে বস্ত্ৰ অৰ্থাৎ পৰিধান কৰাৰ দৰে ন পঘাৰে পৰিধান কৰে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যে এয়া চোতালত বিহু আমি পোনে পোনে বিহুৰ কাষলৈ গৈছোঁ যে এনেদৰে দেখিবলৈ পোৱা গৈছে যে চোতাল ভৰি পৰিছে নাচনি
প্ৰতিখন চোতালতে হুঁচৰিৰ খদমদম দেখিবলৈ পোৱা যাব অকণমান আপোনাৰ কাষলৈ আহিছোঁ যে আজিৰ এই যি পৰম্পৰা ধৰি ৰখাৰ ছাৰ আছে অকণমান আপুনিও কওক তাৰপিছত আমি যাম ছাৰো আহিছে যিহেতু এই যিটো পৰিৱেশ আজি সকলোকে একে যি কোৱা হয় যে আমাৰ উভৈ নদী হৈ থাকে যিদৰে আমাৰ সকলো আৰু সম্বেদপুৰ আমাৰ এই যিখন সংস্কৃতিৰ পথাৰ আজি দেখিবলৈ পোৱা গৈছে আকৌ যেন জীপাল এক পৰিৱেশ এইখনে মানে অসমীয়ৰ জাতিৰ বাপতিসাহোন এই বিহু আমাৰ সংস্কৃতি আমাৰ প্ৰাণ এই সংস্কৃতিৰ মূল ভেটিটোৱে হ'ল কৃষি অৰ্থনীতি আৰু সেই অৰ্থনীতিয়ে আমাৰ জাতিটোক সবল কৰি ৰাখে গতিকে বিহু শস্যৰ পথাৰ কপৌ ফুল নাহৰ ফুল তগৰ প্ৰকৃতিৰ কুঁহিপাত এইবিলাক আমাৰ গোধনৰ স্নান তেওঁলোকৰ পূজা এই গোটেই বস্তুবিলাকৰ লগত আমাৰ সমৃদ্ধিৰ আমাৰ জাতিৰ ভৱিষ্যত জড়িত হৈ আছে আৰু এই যে ৰঙেৰে ৰঙিয়াল এই মানুহখিনিয়ে গৃহস্থক আশীৰ্বাদ দিবই মোৰ জন্ম মই সৌভাগ্যৱান যে মোৰ জন্মৰ দিনটো আছিল 14 এপ্ৰিল 1 বহাগ সেইদিনা জন্মৰ সময়তো হুঁচৰি গাইছিল আমাৰ ঘৰত আৰু তেতিয়াৰ পৰা কথা আছে আমি অকল ৰাইজৰ উৎসাহ দেখিছোঁ আকৌ আহিছোঁ ছাৰ আছে ছাৰৰ ওচৰলৈ আহিম আৰু নগাঁৱৰ পৰা বিহুৰ সামগ্ৰিক পৰিৱেশ দেখুৱালে বীৰেন বৰাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো এক উখল মাখল পৰিৱেশ ঢোলৰ গুমগুমনিত এতিয়া কঁপি উঠিছে নগাঁও ঢোলৰ চাপৰত এতিয়া নাচনীৰ হাতৰ লহৰেই চাবনে কঁকালৰ ভাঁজে মুঠৰ ওপৰত এতিয়া যুৱকৰ পৰা আৰম্ভ কৰি যুৱতী বোৱাৰী কণমানিৰ পৰা আৰম্ভ কৰি এনেদৰে কেৱল উখল মাখল পৰিৱেশ এক বিনন্দীয়া পৰিৱেশৰ সূচনা হৈছে